নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ আৰু এই মুহূৰ্তত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আৰু আজিৰ প্ৰথমটো খবৰেই এটা ডাঙৰ খবৰ, কিয়নো পাকিস্তানত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পাকিস্তানত পুনৰ এক অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পাকিস্তানী সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে বেলুচ বাহিনীয়ে। বেলুচ বাহিনীয়ে আক্ৰমণ কৰিছে পাকিস্তানীৰ সেনাৰ ওপৰত। বেলুচ লিবাৰেশ্যন আৰ্মীয়ে পাকিস্তানৰ সুৰব আৰ্মী কেম্পত কৰিছে আক্ৰমণ আৰু ইতিমধ্যে 18টাকৈ পাকিস্তানী সেনাৰ মৃত্যু হৈছে। 18 পাকিস্তানী সেনাৰ মৃত্যু হৈছে বেলুচ আৰ্মীৰ হাতত। আৰু ইয়াৰ পিছতেই বেলুচ আৰ্মীয়ে স্বীকাৰ কৰিছে আক্ৰমণৰ ঘটনাৰ কথা। বেলুচ আৰ্মীয়ে আক্ৰমণ কৰিছিল পাকিস্তানৰ সুৰব আৰ্মীৰ কেম্পত আৰু ইয়াৰ পিছতেই 18 পাকিস্তানী সেনাৰ মৃত্যু হৈছে সেই কেম্পতেই। আৰু এই ঘটনাৰ পিছতেই সেই ঘটনা বেলুচ আৰ্মীয়ে কৰা বুলি স্বীকাৰ কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে। বেলুচ বিদ্ৰোহী আৰ্মীয়ে বাম অপাৰেশ্যনৰ জৰিয়তে চলাইছে আক্ৰমণ। মাত্ৰ 1 ঘণ্টাৰ ভিতৰতেই 8টাকৈ ভয়ংকৰ আক্ৰমণ চলাইছে বেলুচ আৰ্মীয়ে। আৰু আমি জনাই আছোঁ পাকিস্তানত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত কৰিছে বেলুচ আৰ্মীয়ে আৰু বেলুচ আৰ্মীৰ হাতত প্ৰাণ গৈছে 18জনকৈ পাকিস্তানী সেনাৰ। আন এক খবৰ, মুছলমানক অত্যাচাৰ কৰাটো কোনো পধ্যেই সহ্য নকৰোঁ। চৰকাৰে মুছলমানৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাইকিয়া কৰিছে আৰু মুছলমানক চৰম সিদ্ধান্ত ল'বলৈ বাধ্য কৰাইছে মুখ্যমন্ত্ৰীয়ে। আৰু উচ্ছেদৰ বিৰুদ্ধে প্ৰতিগৰাকী মুছলমান ৰাজপথলৈ ওলাই আহিব লাগে বুলি মন্তব্য কৰিছে আমছুৱে। উচ্ছেদৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমছুৰ উত্তাল প্ৰতিবাদ। আৰু বিলাসীপাৰাত আমছুৰ সভাপতি ৰেজাউল কৰিমে মন্তব্য কৰিছে যে মুছলমানক চৰম সিদ্ধান্ত ল'বলৈ বাধ্য কৰাইছে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমছুৰ প্ৰতিবাদ দেখা পোৱা গৈছে উচ্ছেদৰ বিৰুদ্ধে। আৰু ইয়াৰ লগতে উচ্ছেদৰ পৰিয়ালক পৰ্যাপ্ত ক্ষতিপূৰণৰ লগতে সংস্থাপনৰ দাবী মুখ্যমন্ত্ৰীলৈ, আৰু এই দাবী জনাইছে আমছুৱে। লগতে আন এক খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে যে অখিল গগৈৰ কথা মতে ন্যায়ালয় নচলে। অখিল গগৈৰ কথা মতে ন্যায়ালয় নচলে আৰু অখিল গগৈৰ কথা মই আগতেও শুনা নাছিলোঁ আৰু এতিয়াও নুশুনো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু অখিল গগৈৰ কথা মই পূৰ্বেও শুনা নাছিলোঁ আৰু ভৱিষ্যতেও অখিল গগৈৰ কথা নুশুনো বুলি মন্তব্য কৰিছে। আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে VGR আৰু PGR ভূমি দখল কৰিলে উচ্ছেদ হ'বই, আৰু ইয়াৰ লগতে বনাঞ্চলৰ ভূমি দখল কৰিলেও হ'ব উচ্ছেদ। আৰু এয়া ন্যায়ালয়ৰ চৰকাৰলৈ নিৰ্দেশ, আৰু ন্যায়ালয়ৰ বিবেচনাৰ ভিত্তিত য'ত উচ্ছেদ কৰিব লাগে তাত উচ্ছেদ হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু উচ্ছেদ সন্দৰ্ভত এই মন্তব্য কৰিছে যে অখিল গগৈয়ে কিছু কথা কৈছিল আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অখিল গগৈৰ কথা মতে কোনো ন্যায়ালয় নচলে, আৰু লগতে অখিল গগৈৰ কথা মই আগতেও শুনা নাছিলোঁ আৰু বৰ্তমানো অখিল গগৈৰ কথা নুশুনো বুলি মন্তব্য কৰিছে। আনহাতে অৰুণাচলৰ বিৰুদ্ধে এইবাৰ লখিমপুৰত উত্তাল প্ৰতিবাদ দেখা পোৱা গৈছে। অৰুণাচলৰ বিৰুদ্ধে লখিমপুৰত TMPকে কৰিছে উত্তাল প্ৰতিবাদ। TMPকে লগতে কেইবাটাও মিচিং সংগঠনে উত্তাল প্ৰতিবাদ কৰিছে অৰুণাচলৰ বিৰুদ্ধে লখিমপুৰত। আৰু অসমৰ সীমা পাৰ হৈ অৰুণাচলত প্ৰৱেশ কৰাৰ সময়তে হৈছে উত্তপ্ত পৰিস্থিতি, আৰু আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ প্ৰতি বাধা দিয়া দেখা গৈছে। আৰু আৰক্ষীয়ে বাধা দিয়াৰ মুহূৰ্ততেই আৰু উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। CRPF আৰু আৰক্ষীয়ে বন্ধ কৰি দিছে প্ৰতিবাদস্থলীৰ সকলো দোকান বন্ধ কৰি আৰক্ষীয়ে খেদি পঠাইছে সকলোকে। আৰু এই প্ৰতিবাদতে স্তব্ধ হৈ পৰিছে অসম অৰুণাচল সংযোগী মূল প্ৰৱেশ পথ। আৰু মিচিং জনগোষ্ঠীৰ যুৱক প্ৰভাস দলে আৰু শংকৰ পেগুক অৰুণাচলত হত্যা কৰিছিল, আৰু ইয়াৰ পিছতেই এই দুয়োগৰাকীক হত্যা কৰাৰ পিছতেই প্ৰতিবাদ কৰিছে অসমৰ কেইবাটাকৈও মিচিং জনগোষ্ঠীৰ সংগঠনসমূহে। আৰু অৰুণাচল চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন কৰাৰ হুংকাৰ সংগঠনকেইটাৰ।
আৰু বিগত 18 জুনত ইটানগৰত নিৰ্মমভাৱে হত্যা কৰা হৈছিল প্ৰভাস দলেক। 18 জুনত হত্যা কৰা হৈছিল প্ৰভাস দলেক আৰু যোৱা 13 জুলাইত ৰঙিয়ত শংকৰ পেগুগ নামৰ আন এজন যুৱকক হত্যা কৰিছিল। আৰু এই দুয়োটা হত্যাকাণ্ডৰে জড়িত দোষীক উচিত শাস্তিৰ দাবীত অৰুণাচল লগতে অসম সংযোগী পথ অৱৰোধ কৰি আন্দোলন কৰিছে, প্ৰতিবাদ কৰিছে প্ৰতিবাদকাৰীসকলে। আৰু বান্দৰদুৱাৰ উপৰি উত্তৰ অসমৰ পৰা অৰুণাচল সংযোগী প্ৰতিটো পথ অৱৰোধ TMPKৰ। ইয়াৰ লগতে TMPK ফাষ্ট ট্ৰেক আদালতৰ দাবী কৰিছে আৰু লগতে দোষীক তাৎক্ষণিক শাস্তি প্ৰদান নকৰা পৰ্যন্ত অৱৰোধ কৰা হ'ব পথ বুলি ধমকি দিয়া হৈছে। আৰু অৰুণাচলৰ বিৰুদ্ধে লখিমপুৰত দেখা গৈছে উত্তাল প্ৰতিবাদ। আৰু 2 মিচিং যুৱকক হত্যা কৰিছিল, নৃশংসভাৱে হত্যা কৰিছিল অৰুণাচলত, আৰু তাৰ পিছতেই প্ৰতিবাদ কৰা দেখা গৈছে অসম অৰুণাচল সংযোগী পথত। আন এক খবৰ, আজি অসমত উপস্থিত হৈছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধী। আৰু দুয়োগৰাকী কংগ্ৰেছ নেতা অসমত উপস্থিত হৈছে। আৰু অসমত উপস্থিত হোৱাৰ পিছতেই কেইবাটাকৈ ডাঙৰ মন্তব্য কৰিছে দুয়োগৰাকী নেতাই। আৰু মল্লিকাৰ্জুন খাৰ্গে মন্তব্য কৰিছে যে প্ৰতিটো ভঙা ঘৰ বনাই দিম আৰু প্ৰতিটো ভঙা ঘৰ বনাই দিম আৰু ঘৰ ভঙাসকলক জেলত দিম বুলি মন্তব্য কৰিছে। কংগ্ৰেছ চৰকাৰ আহক, সকলো সলনি হৈ যাব। অসমত কংগ্ৰেছ চৰকাৰ আহক আৰু আমি তাৰ পিছতেই সলনি কৰি নিম সকলো, কাৰণ আমি ঘৰ ভঙাসকলক এইবাৰ জেলৰ ৰাস্তাৰ পঠিয়াম বুলি মন্তব্য কৰিছে মল্লিকাৰ্জুন খাৰ্গে। জেল যাব লাগিব উচ্ছেদ কৰাসকল, আৰু যিসকলক উচ্ছেদ কৰিছে সেইসকলক আমি পুনৰ ঘৰ নিৰ্মাণ কৰি দিম বুলি মন্তব্য কৰিছে। জীৱন যাপন দুৰ্বিষহ কৰি দিলে উচ্ছেদিতসকলৰ। লগতে যিসকলক ঘৰ ভাঙি অঘৰী কৰা হ'ল তেওঁলোকক চৰকাৰে ঘৰ দিব লাগিব, আৰু কংগ্ৰেছ চৰকাৰ অসমত আহিলে আমি তেওঁলোকক ঘৰ দিম বুলি মন্তব্য কৰিছে। আৰু তেওঁলোকক বচাবলৈ আহি আছে ৰাহুল গান্ধী বুলি মন্তব্য কৰিছে মল্লিকাৰ্জুন খাৰ্গে। আৰু অসমত কংগ্ৰেছ চৰকাৰ আহিলে, কংগ্ৰেছ চৰকাৰ অহাৰ পিছতেই তেওঁলোকক ঘৰ সাজি দিয়া হ'ব বুলি মন্তব্য কৰিছে। লগতে বিজেপি চৰকাৰে অমানৱীয়ভাৱে উচ্ছেদ কৰিছে বুলিও মন্তব্য কৰিছে তেওঁলোকে। আৰু ধুবুৰীত 2000 পৰিয়ালৰ ওপৰত বুলডেজাৰ চলাইছিল অসম চৰকাৰে, আৰু ইয়াৰ পিছতেই এনেধৰণৰ মন্তব্য কৰা দেখা পোৱা গৈছে কংগ্ৰেছ নেতাগৰাকীক। অসমত নিৰ্মমভাৱে বুলডেজাৰে ঘৰ দুৱাৰ ভাঙি দিয়া হৈছে, আৰু কংগ্ৰেছ চৰকাৰ আহিলেই যিসকল লোকৰ ঘৰ দুৱাৰ ভাঙি দিছে তেওঁলোক সকলোকে ঘৰ সাজি দিম বুলি মন্তব্য কৰিছে মল্লিকাৰ্জুন খাৰ্গে। আৰু ঘৰ ভঙাসকলক জেলত পঠিয়াম বুলি মন্তব্য কৰিছে তেওঁ। আৰু এয়া মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্য। আন এক খবৰ, হামাছৰ জালত ফচিল IDF, আৰু ইয়াৰ পিছতেই মুহূৰ্ততে শেষ হৈ গ'ল সকলো। আৰু মৃত্যুমুখত পৰিল 2 ইজৰাইলী সৈন্য আৰু 6 গভীৰভাৱে হৈছে আক্ৰান্ত। আৰু চলিত এই মাহতেই প্ৰায় 20 ইজৰাইলী সেনাৰ মৃত্যু হৈছে হামাছৰ আক্ৰমণত। আৰু হামাছে তীব্ৰ গতিত আক্ৰমণ চলাইছে ইজৰাইলত, আৰু হামাছৰ আক্ৰমণত এই জুলাই মাহতেই ইজৰাইলী সেনাৰ মৃত্যু হৈছে 20 জন। ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতিৰ আলোচনাৰ মাজতেই পুনৰ ভয়ংকৰ আক্ৰমণ। আৰু গাজাত চলি আছে IDF আৰু হামাছৰ মাজত তীব্ৰ আক্ৰমণ। হামাছৰ সেনা গোট আল কাছাম ব্ৰিগেডে দেখুৱাইছে শক্তি, আৰু IDFৰ বিৰুদ্ধে আকৌ এবাৰ তীব্ৰ কৰি তুলিছে আক্ৰমণ। আৰু নিশা নিশা দক্ষিণ গাজাপট্টিত হৈছে আক্ৰমণ। এটা বিল্ডিঙক জাল হিচাপে ব্যৱহাৰ কৰিছে হামাছে, আৰু হামাছৰ যোদ্ধাসকলে প্লেনিঙৰ সৈতে আগতীয়াকৈ সংস্থাপন কৰিছে কেইবাটাও বোমা। আৰু ইজৰাইলী সৈন্য সেই বিল্ডিঙত প্ৰৱেশ কৰাৰ লগে লগেই বোমা বিস্ফোৰণ কৰিলে হামাছে। আৰু হামাছৰ জালত ফচিছে IDFৰ, আৰু মুহূৰ্ততে শেষ হৈ গৈছে সকলো, আৰু 20 জনকৈ ইজৰাইলী সেনাৰ মৃত্যু হৈছে। যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে বেদখলকাৰী যিসমূহ অবৈধ বেদখলকাৰী তেওঁলোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকলে অবৈধভাৱে ঘৰ সাজিছে, অবৈধভাৱে মাটি বেদখল কৰিছে তেওঁলোকক
উচ্ছেদ চলোৱা হ'ব আৰু উচ্ছেদ চলোৱাৰ পিছতেই তেওঁলোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইয়াৰ পিছতেই আমছুৱে মন্তব্য কৰিছে যে ভোটাৰ তালিকা আইন অনুসৰি কোনো কাৰণতেই মানুহৰ নাম কৰ্তন কৰিব নোৱাৰে চৰকাৰে। পিপুল ৰিপ্ৰেজেণ্টেশ্যন এক্ট 1950 ছেকশ্যন 19ৰ অধীনত এই দাবী ABMSUৰ। তেওঁলোকে মন্তব্য কৰিছে যে তেওঁলোকৰ কেৱল ঘৰহে ভাঙি দিয়া হৈছে, কিন্তু তেওঁলোক সেই অঞ্চলৰেই বাসিন্দা, এতিয়াও ইয়াত বসবাস কৰি আছে তেওঁলোক। গতিকে কোনো কাৰণতে তেওঁলোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব নোৱাৰে চৰকাৰে। তেওঁলোকে ঘৰ ভাড়াত থাকিলেও বা ভাড়া ঘৰত থাকিলেও ভোটাধিকাৰ লগতে ভোটৰ অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব পাৰিব, যিটো পিপুল ৰিপ্ৰেজেণ্টেশ্যন এক্ট 1950 আৰু ছেকশ্যন 19ৰ অধীনত সেয়া নিৰ্ধাৰিত হৈ আছে বুলি মন্তব্য। তেওঁলোকৰ কেৱল ঘৰহে ভাঙি দিয়া হৈছে, কিন্তু তেওঁলোক এতিয়াও সেই স্থানতেই বসবাস কৰি আছে। উচ্ছেদিতৰ মৌলিক অধিকাৰ খৰ্ব কৰি তেওঁলোকে লগতে চৰকাৰে উচ্ছেদ অভিযান চলাইছে। উচ্ছেদৰ নামত ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে উচ্ছেদিতৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব বুলি মেছেজ আহিছিল তেওঁলোকৰ মোবাইললৈ, আৰু তাৰপিছতেই এই মন্তব্য কৰিছে আমছুৱে। আৰু আদানী আম্বানীক মাটি দিবৰ বাবেই খহনীয়াগ্ৰস্ত এইসকল লোকক চৰকাৰে উচ্ছেদ কৰিছে, আৰু এই উচ্ছেদ সম্পূৰ্ণ অমানৱীয় অবৈধ উচ্ছেদ। দশক ধৰি এই লোকসকল এই অঞ্চলতেই বসবাস কৰি আছিল আৰু তেওঁলোকক কোনো ধৰণৰ সংস্থাপন নিদিয়াকৈ সম্পূৰ্ণ অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে বুলি মন্তব্য কৰিছে আমছুৱে। লগতে তেওঁলোকে কৈছে যে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘ কৰিছে চৰকাৰে। মহামান্য উচ্চতম ন্যায়ালয়ৰো নিৰ্দেশনা নাই মনা বুলি মন্তব্য আমছুৰ। আৰু এই উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছে আমছুৱে, আৰু অসমৰ বিভিন্ন স্থানত দেখা গৈছে আমছুৰ প্ৰতিবাদ। এই উচ্ছেদিত লোকসকলৰ মাটি পোৱাৰ যোগ্য, তেওঁলোকৰ মাটি ঘূৰাই পোৱাৰ যোগ্য বুলি মন্তব্য কৰা হৈছে আমছুৰ তৰফৰ পৰা। আনহাতে অৰুণাচলৰ বিৰুদ্ধে এইবাৰ লখিমপুৰত উত্তাল প্ৰতিবাদ দেখা পোৱা গৈছে। অৰুণাচলৰ বিৰুদ্ধে লখিমপুৰত TMPকে কৰিছে উত্তাল প্ৰতিবাদ। TMPকে লগতে কেইবাটাও মিচিং সংগঠনে উত্তাল প্ৰতিবাদ কৰিছে অৰুণাচলৰ বিৰুদ্ধে লখিমপুৰত। আৰু অসমৰ সীমা পাৰ হৈ অৰুণাচলত প্ৰৱেশ কৰাৰ সময়তে হৈছে উত্তপ্ত পৰিস্থিতি, আৰু আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ প্ৰতি বাধা দিয়া দেখা গৈছে। আৰু আৰক্ষীয়ে বাধা দিয়াৰ মুহূৰ্ততেই আৰু উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। CRPF আৰু আৰক্ষীয়ে বন্ধ কৰি দিছে প্ৰতিবাদস্থলীৰ সকলো দোকান বন্ধ কৰি আৰক্ষীয়ে খেদি পঠাইছে সকলোকে। আৰু এই প্ৰতিবাদতে স্তব্ধ হৈ পৰিছে অসম অৰুণাচল সংযোগী মূল প্ৰৱেশ পথ। আৰু মিচিং জনগোষ্ঠীৰ যুৱক প্ৰভাস দলে আৰু শংকৰ পেগুক অৰুণাচলত হত্যা কৰিছিল, আৰু ইয়াৰ পিছতেই এই দুয়োগৰাকীক হত্যা কৰাৰ পিছতেই প্ৰতিবাদ কৰিছে অসমৰ কেইবাটাকৈও মিচিং জনগোষ্ঠীৰ সংগঠনসমূহে। আৰু অৰুণাচল চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন কৰাৰ হুংকাৰ সংগঠনকেইটাৰ। আৰু বিগত 18 জুনত ইটানগৰত নিৰ্মমভাৱে হত্যা কৰা হৈছিল প্ৰভাস দলেক। 18 জুনত হত্যা কৰা হৈছিল প্ৰভাস দলেক, আৰু যোৱা 13 জুলাইত ৰঙিয়ত শংকৰ পেগুক নামৰ আন এজন যুৱকক হত্যা কৰিছিল। আৰু এই দুয়োটা হত্যাকাণ্ডৰে জড়িত দোষীক উচিত শাস্তিৰ দাবীত অৰুণাচল লগতে অসম সংযোগী পথ অৱৰোধ কৰি আন্দোলন প্ৰতিবাদ কৰিছে প্ৰতিবাদকাৰীসকলে। আৰু বান্দৰদুৱাৰ উপৰি উত্তৰ অসমৰ পৰা অৰুণাচল সংযোগী প্ৰতিটো পথ অৱৰোধ TMPকেৰ। ইয়াৰ লগতে TMPকে ফাষ্ট ট্ৰেক আদালতৰ দাবী কৰিছে, আৰু লগতে দোষীক তাৎক্ষণিক শাস্তি প্ৰদান নকৰা পৰ্যন্ত অৱৰোধ কৰা হ'ব পথ বুলি ধমকি দিয়া হৈছে। আৰু অৰুণাচলৰ বিৰুদ্ধে লখিমপুৰত দেখা গৈছে উত্তাল প্ৰতিবাদ, আৰু
2 মিচিং যুৱকক হত্যা কৰিছিল, নৃশংসভাৱে হত্যা কৰিছিল অৰুণাচলত। আৰু তাৰ পিছতেই প্ৰতিবাদ কৰা দেখা গৈছে অসম অৰুণাচল সংযোগী পথত। যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে বেদখলকাৰী যিসমূহ অবৈধ বেদখলকাৰী তেওঁলোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকলে অবৈধভাৱে ঘৰ সাজিছে, অবৈধভাৱে মাটি বেদখল কৰিছে তেওঁলোকক উচ্ছেদ চলোৱা হ'ব। আৰু উচ্ছেদ চলোৱাৰ পিছতেই তেওঁলোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইয়াৰ পিছতেই আমছুৱে মন্তব্য কৰিছে যে ভোটাৰ তালিকা আইন অনুসৰি কোনো কাৰণতেই মানুহৰ নাম কৰ্তন কৰিব নোৱাৰে চৰকাৰে। পিপুল ৰিপ্ৰেজেণ্টেশ্যন এক্ট 1950 ছেকশ্যন 19ৰ অধীনত এই দাবী ABMSUৰ। তেওঁলোকে মন্তব্য কৰিছে যে তেওঁলোকৰ কেৱল ঘৰহে ভাঙি দিয়া হৈছে, কিন্তু তেওঁলোক সেই অঞ্চলৰেই বাসিন্দা, এতিয়াও ইয়াত বসবাস কৰি আছে তেওঁলোক। গতিকে কোনো কাৰণতে তেওঁলোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব নোৱাৰে চৰকাৰে। তেওঁলোকে ঘৰ ভাড়াত থাকিলেও বা ভাড়া ঘৰত থাকিলেও ভোটাধিকাৰ লগতে ভোটৰ অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব পাৰিব, যিটো পিপুল ৰিপ্ৰেজেণ্টেশ্যন এক্ট 1950 আৰু ছেকশ্যন 19ৰ অধীনত সেয়া নিৰ্ধাৰিত হৈ আছে বুলি মন্তব্য। তেওঁলোকৰ কেৱল ঘৰহে ভাঙি দিয়া হৈছে, কিন্তু তেওঁলোক এতিয়াও সেই স্থানতেই বসবাস কৰি আছে। উচ্ছেদিতৰ মৌলিক অধিকাৰ খৰ্ব কৰি তেওঁলোকে লগতে চৰকাৰে উচ্ছেদ অভিযান চলাইছে। উচ্ছেদৰ নামত ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে উচ্ছেদিতৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব বুলি মেছেজ আহিছিল তেওঁলোকৰ মোবাইললৈ। আৰু তাৰপিছতেই এই মন্তব্য কৰিছে আমছুৱে। আৰু আদানী আম্বানীক মাটি দিবৰ বাবেই খহনীয়াগ্ৰস্ত এইসকল লোকক চৰকাৰে উচ্ছেদ কৰিছে। আৰু এই উচ্ছেদ সম্পূৰ্ণ অমানৱীয় অবৈধ উচ্ছেদ। দশক দশক ধৰি এই লোকসকল এই অঞ্চলতেই বসবাস কৰি আছিল আৰু তেওঁলোকক কোনো ধৰণৰ সংস্থাপন নিদিয়াকৈ সম্পূৰ্ণ অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে বুলি মন্তব্য কৰিছে আমছুৱে। লগতে তেওঁলোকে কৈছে যে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘ কৰিছে চৰকাৰে। মহামান্য উচ্চতম ন্যায়ালয়ৰো নিৰ্দেশনা নাই মনা বুলি মন্তব্য আমছুৰ। আৰু এই উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছে আমছুৱে। আৰু অসমৰ বিভিন্ন স্থানত দেখা গৈছে আমছুৰ প্ৰতিবাদ। এই উচ্ছেদিত লোকসকলৰ মাটি পোৱাৰ যোগ্য, তেওঁলোকৰ মাটি ঘূৰাই পোৱাৰ যোগ্য বুলি মন্তব্য কৰা হৈছে আমছুৰ তৰফৰ পৰা। লগতে আন এক খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে অখিল গগৈৰ কথা মতে ন্যায়ালয় নচলে। অখিল গগৈৰ কথা মতে ন্যায়ালয় নচলে। আৰু অখিল গগৈৰ কথা মই আগতেও শুনা নাছিলোঁ আৰু এতিয়াও নুশুনো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু অখিল গগৈৰ কথা মই পূৰ্বেও শুনা নাছিলোঁ আৰু ভৱিষ্যতেও অখিল গগৈৰ কথা নুশুনো বুলি মন্তব্য কৰিছে। আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে VGR আৰু PGR ভূমি দখল কৰিলে উচ্ছেদ হ'বই। আৰু ইয়াৰ লগতে বনাঞ্চলৰ ভূমি দখল কৰিলেও হ'ব উচ্ছেদ। আৰু এয়া ন্যায়ালয়ৰ চৰকাৰলৈ নিৰ্দেশ। আৰু ন্যায়ালয়ৰ বিবেচনাৰ ভিত্তিত য'ত উচ্ছেদ কৰিব লাগে তাত উচ্ছেদ হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু উচ্ছেদ সন্দৰ্ভত এই মন্তব্য কৰিছে যে অখিল গগৈয়ে কিছু কথা কৈছিল আৰু তাৰপিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অখিল গগৈৰ কথা মতে কোনো ন্যায়ালয় নচলে। আৰু লগতে অখিল গগৈৰ কথা মই আগতেও শুনা নাছিলোঁ আৰু বৰ্তমানো অখিল গগৈৰ কথা নুশুনো বুলি মন্তব্য কৰিছে।